হেল্ল' পিপল, আজি এনেকুৱা মুভি কথা পাতিম, ঠিক আছে, যোনটোৱে মানে বহুত কমন হয় আৰু আমাৰ 90s কিডৰ কাৰণে মানে সেইটো এটা জেম আছিলে, ঠিক আছে। এনাকন্দা 1997 তো চবেই চাইছে, য'ত আপোনাৰ আইচ কিউব আৰু জেনিফাৰ লপেজ আছিলে, ঠিক আছে। তাৰপিছত কি হ'ল, ৰিচেণ্টলি তাৰ এটা ৰিমেক ভাৰ্চন বনাই দিলে, য'ত জেক ব্লেক আৰু পল ৰুড আছিলে, ঠিক আছে। এনাকন্দা 2025 বুলি একদম বাকৱাচ কৰি পেলালে আৰু গোটেই মুভিখন মানে বহুত ফাল্টু আছিলে, ঠিক আছে। বাট এই 2025 আৰু 1997 মাজত ঢেৰ মানে এনাকন্দা মুভিজ আহিলে। বাট তাৰ মাজতে এটা চাইনিজত এনাকন্দা মুভি এটা আহিছিলে দেই, যিটো মানে মই চালোঁ আৰু কৈছো নহয় কি মুভি আছিলে, ঠিক আছে। কি গ্ৰাফিক্স, আৰু ইয়াত যিটো মানে দেখাইছে, আৰু চাইনিজৰ গ্ৰাফিক্সবোৰতো গম পায়, মানে পুৰা ৰিয়েলিষ্টিক লাগে মানে, ঠিক আছে। যিবোৰ একশ্যন চিকুৱেঞ্চ বা এনাকন্দাই যেতিয়া মানে এটেক কৰে বা তাক মাৰে, একদম বহুত ধুনীয়া। আৰু ইয়াত যিবোৰ কিছুমান চিন আছে, অলপ গড় একশ্যন চিনো আছে দেই, একদম মানে চাই আপোনালোকৰ বহুত ভাল লাগিব মুভিখন। আপুনি এনাকন্দা কাৰ্ছ জংগল বা ক্ৰিমচন এনাকন্দা বুলি চাৰ্চ মাৰি চাব পাৰে হা। গুগলত যেতিয়া চাৰ্চ মাৰিব, প্লেক্স বুলি এটা এপৰ তাত ফ্ৰী বুলি দেখাব, নহ'লে ইণ্টাৰনেট যোগাৰ লগাই ডাউনলোড কৰি চাওক। বাট এইটো এনাকন্দা চাওক যদি ৰিচেণ্ট জেক ব্লেক আৰু পল ৰুড থকা এনাকন্দা 2025 চাই বকৱাচ লাগিলে, ঠিক আছে। তো এই মুভিটো চাওক আৰু ইয়াৰ গ্ৰাফিক্স চাই পিনে ক'ব। আৰু যদি মুভিটো চোৱাৰ আগত ডাউট হ'লে এবাৰ ট্ৰেইলাৰটো চাই ল'লে আপুনি নিজে মানে গোটেই মুভিটো বিচাৰি চাবলৈ আপুনি পাগল হৈ যাব, ঠিক আছে। তো ভিডিঅ'টো কেনেকুৱা লাগিলে আৰু মুভিটো যদি চালে কেনেকুৱা লাগিলে মোক কমেণ্টছত জনাব। নেক্সট ভিডিঅ'লৈকে ৰৈ থাকক। বাই, লাভ ইউ, টেক কেয়াৰ, জয় অসম।